মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অভিভাৱক আৰু সন্মানীয় শিক্ষাগুৰুসকল, বিশেষকৈ 2025 বৰ্ষত যি হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ যি প্ৰশ্নকাকতৰ পেটাৰ্ণটো এইটো অলপ পৰিৱৰ্তন হ'ব। সেবাই যিহেতু নটিচ দিছে যে প্ৰশ্নকাকতৰ ধৰণ অলপ বেলেগ হ'ব। তো সেইমতেই হাফ ইয়াৰলি পৰীক্ষাত কামৰূপ ডিষ্ট্ৰিক্টত যি পৰীক্ষা পাতিছিলে তাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকতখন মই লৈছোঁ আৰু ইয়াৰ পেটাৰ্ণটো অলপ বেলেগ ধৰণৰে আছে। মই আশা কৰোঁ যে ছাত্ৰ ছাত্ৰীসকলে এইটো ফ'ল' কৰিলে হয়তো ভৱিষ্যত উপকৃত হ'ব আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন হয়তো আহিব। তো সেইকাৰণে মই MCQৰ যিমানকেইটা প্ৰশ্ন আছে সেইকেইটা সমাধান কৰি দিছোঁ, লগতে বাকী প্ৰশ্নখিনিও দি দিম যাতে ছাত্ৰ ছাত্ৰীসকলে সেইখিনি অনুশীলন কৰি তেওঁলোকে আগবাঢ়িব পাৰে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো চাব পাৰিছে জেনেৰেল ছাবজেক্টৰ প্ৰশ্নটো। প্ৰথম প্ৰশ্নটো আছে উদ্ভিদৰ পাতৰ পৰা অন্য অংশলৈ খাদ্য কঢ়িওৱা প্ৰক্ৰিয়াটোক কোৱা হয় স্থানান্তৰ বা ইংৰাজীত কোৱা হয় ট্ৰেন্সলোকেশ্যন। আৰু দ্বিতীয় প্ৰশ্নটো হ'ল তলৰ কোনটোৰ ক্ষুদ্ৰান্তৰটো তুলনামূলকভাৱে দীঘল। তো এইটো মনত ৰাখিব, যিবিলাক তৃণভোজী প্ৰাণী সেইবিলাকৰ ক্ষুদ্ৰান্তটো তুলনামূলকভাৱে দীঘল হয় আৰু যিবিলাক মাংসভোজী প্ৰাণী সেইবিলাকৰ ক্ষুদ্ৰান্তটো তুলনামূলকভাৱে চুটি হয়। অৰ্থাৎ এই বাঘ যে দি আছে, বাঘৰ ক্ষুদ্ৰান্তটো আটাইতকৈ চুটি আৰু আটাইতকৈ দীঘল হ'ব ইয়াতে গৰু যিহেতু তৃণভোজী প্ৰাণী। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো একৰ লগত এই 2 নম্বৰ স্তম্ভ মিলাব লাগে। তো তাতে কোনটো শুদ্ধ উত্তৰ হ'ব চাওক। তো স্তম্ভবিলাক এনেকৈ দিয়া আছে যে কৃত্ৰিম বৃক্ক, ট্ৰিপচিন, কিম্বন, হৃদযন্ত্ৰ, অবাধ পাম্পকল, প্ৰটিনৰ পাচন। তো এইটো বি নম্বৰ যিটো অপশ্যন আছে অৰ্থাৎ A4ৰ লগত মিলিব। কৃত্ৰিম বৃক্ক ডায়ালাইচিছ আৰু ট্ৰিপচিন এইটো মিলিব 3 নম্বৰৰ লগত, প্ৰটিনৰ পাচনত সহায় কৰে। কিম্বন এইটো মিলিব 1 নম্বৰৰ লগত, অবাধ আৰু হৃদযন্ত্ৰ এইটো 2 নম্বৰৰ লগত মিলিব আমাৰ পাম্পকল। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো চাওক। এইটো সমতুল কৰিব লাগে, যিহেতু সমীকৰণটো যদি চাই আগফালে আৰু কাৰ্চিনৰ পিছফালে নাইট্ৰেট আছে। নাইট্ৰেটটোক যদি আমি এটা পৰমাণু বুলি ধৰোঁ, তো পিছফালে যিহেতু 2টা নাইট্ৰেট আছে, আমি আগফালে Xৰ ঠাইত 2 এটা বহাই দিলে হাইড্ৰজেন তেতিয়া কাৰ্চিনৰ আগফালে হৈ যাব 2টা আৰু 2টা 4টা। গতিকে জেডৰ ঠাইত যিহেতু হাইড্ৰজেন 2টা আছে, 2 এটা যদি বহাই দিয়ে আৰু ৱাইৰ ঠাইত 1 বহিব, তো তেনেকৈ ডি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব, 2, 1 আৰু 2। তাৰপিছত দীৰ্ঘ সময়ৰ বাবে চিলভাৰ ক্লৰাইড সূৰ্যৰ পোহৰত ৰাখিলে মটীয়া বৰ্ণৰ হৈ পৰে, কাৰণটো কি? ইয়াতে কাৰণবিলাক দিয়া আছে। তো ইয়াতে আপোনাৰ আকৌ পিছত অপশ্যন আছে যে কাৰণ আচলতে ইয়াতে এ আৰু চি 2টা হ'ব, যে চিলভাৰ ক্লৰাইডৰ বিয়োজন ঘটি চিলভাৰ উৎপন্ন হ'ব, আৰু চি নম্বৰ অপশ্যনটো হ'ল যে চিলভাৰ ক্লৰাইডৰ পৰা ক্লৰিন গেছ বিয়োজিত হয়। দুয়োটাই শুদ্ধ। তো সেইকাৰণে অপশ্যন বিটো টিক কৰা হৈছে। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো চাওক, এক্সটো চিনাক্ত কৰিব লাগে। তো এইটো 2 নম্বৰ চেপ্টাৰত আছে যে ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেটক উত্তপ্ত কৰিলে আচলতে ছ'ডিয়াম কাৰ্বনেট, হাইড্ৰজেন আৰু পানী আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। তো অপশ্যন বি অৰ্থাৎ ছ'ডিয়াম কাৰ্বনেট Na2CO3 এইটো শুদ্ধ উত্তৰ। তাৰপিছত পৰ্যাবৃত্ত তালিকাৰ তলৰ কোনটোৰ ধৰ্ম বৰ্গ এটাৰ পৰা ওপৰৰ পৰা তললৈ বাঢ়ে। তো এইটো মনত ৰাখিব, আচলতে ইয়াতে পাৰমাণৱিক ব্যাসাৰ্ধ আৰু ধাতৱীয় গুণ এই দুটা বৃদ্ধি পায় পৰ্যাবৃত্ত তালিকাৰ বৰ্গ এটাত ওপৰৰ পৰা তললৈ। তাৰপিছত হৰমনক জৰুৰীকালীন হৰমন কোৱা হয়, এইটো মনত ৰাখিব, এড্ৰিনেলিন, অপশ্যন বি। তাৰপিছত তলৰ 4টা মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস দিয়া হৈছে। তো ইয়াতে কৈছে কোনকেইটা একেটা পৰ্যায়ত থাকিব। তো তাতে আচলতে 2টা আছিলে, 1 নম্বৰ আৰু 3 নম্বৰ যি 2টা আছে সেই 2টা একেটা পৰ্যায়ত থাকিব। তাৰপিছত সমতল দাপোনৰ ফকাছ দৈৰ্ঘ্য আচলতে হয় অসীম, যিহেতু এটা একদম চিধা দাপোন পোন। আৰু দ্বি সংকৰণৰ অনুপাত হ'ব মেণ্ডেলৰ 9:3:3:1, অপশ্যন চি। তাৰপিছত 12 নম্বৰ এইটো মিলাব লাগে, এইটো মিলালে অপশ্যন এটো শুদ্ধ হ'ব, অৰ্থাৎ বেকিং ছ'ডা 3 নম্বৰটোৰ লগত মিলিব। অম্লনাশক হিচাপে ব্যৱহাৰ কৰা হয় ব্লিচিং পাউডাৰ, এইটো বিৰঞ্জিতকৰণত ব্যৱহাৰ কৰা হয়। কাপোৰ ধোৱা ছ'ডা এইটো কাঁচৰ প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয়। আৰু ছ'ডিয়াম ক্লৰাইড এইটো হাইড্ৰজেন আৰু ক্লৰিন উৎপাদনত ব্যৱহাৰ কৰা হয়। তাৰপিছত চাওক 13 নম্বৰ প্ৰশ্ন, এচিডৰ তীব্ৰতাৰ বৰ্ধিত ক্ৰমত সজোৱা। তো পানী, এচিটিক এচিড, ছালফিউৰিক এচিড। তো আমি যদি এইবিলাকক সজাওঁ অপশ্যন এটো শুদ্ধ হ'ব, পানীৰ একেবাৰে কম, এচিটিক এচিডৰ তাতকৈ অলপ বেছি আৰু ছালফিউৰিক এচিডৰ আটাইতকৈ বেছি হ'ব। তাৰপিছত শিশু এজনৰ চকু পৰীক্ষা কৰাৰ পিছত চকু পৰীক্ষকে তলত দিয়া ধৰণৰ লেন্সযুক্ত চশমা ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিলে। যিহেতু লেন্সৰ ক্ষমতা প্লাছত দি আছে 1.5 ডায়প্টাৰ 2
0.00 ডায়োপ্টাৰ অৰ্থাৎ উত্তল লেন্স হ'ব যেহেতু উত্তল লেন্সৰ ফকাছ দৈৰ্ঘ্য ধনাত্মক গতিকে উত্তল লেন্স ব্যৱহাৰ কৰা হয় দূৰদৃষ্টিগ্ৰস্ততাত গতিকে এই শিশুজনৰ যেটো বেমাৰত ভুগি আছে এটো হয়তো দূৰদৃষ্টিগ্ৰস্ততা হ'ব তাৰপিছত সমবৃত্তিক অংগ তলৰ কোনটো হেটো হ'ব পাৰ আৰু বাদুলিৰ দেউকা অপচন এ টো শুদ্ধ বাকি কেইটা সমবৃত্তিক অংগ নহয় তাৰপিছত আছে এটো চাওক 16 নম্বৰ প্ৰশ্ন 20 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অবতল লেন্স এখন লৈ শৰ্মা এটা পৰীক্ষা কৰিলে তেখেতে লেন্সখনৰ সন্মুখত 30 সেন্টিমিটাৰ দূৰত্বত এটা লক্ষ্যবস্তু ৰাখিলে এই ক্ষেত্ৰত প্ৰতিবিম্ব কোড গঠন হ'ব আমি যদি 1/u + 1/v = 1/f সেই ফৰ্মুলাত কৰো তেতিয়া এটো দেখা যাব 60 সেন্টিমিটাৰ দূৰত্বত গঠন হ'ব এই কাৰণে অপচন ডি টো শুদ্ধ সূৰ্যৰ শক্তিৰ উৎস হ'ব আসলতে নিউক্লিয়াৰ ফিউজন অৰ্থাৎ নিউক্লিয় সংযোজন যে এটি হল সূৰ্যৰ শক্তিৰ মূল উৎস তাৰ পিছত জৈৱ গেছৰ মুখ্য উপাদানটো মিথেন 75% থাকে জৈৱ গেছত মিথেনৰ পৰিমাণ সূৰ্যৰ অৱস্থান অনুসৰি সূৰ্যমুখী ফুলৰ গতিৰ কাৰণ এটো অপচন এ টো শুদ্ধ হ'ব পোহৰানুবেগী চলন তাৰ পিছত আছে এটো চাওক প্ৰতীপ ধনুৰ উপাদানসমূহৰ শুদ্ধক্ৰম এটো এটা খুব ভাল প্ৰশ্ন দিছে যে ইয়াৰ শুদ্ধ অপচনটো হ'ব প্ৰথমতে আহিব সংগ্ৰাহক তাৰ পিছত পেশী তাৰ পিছত সংজ্ঞাবাহী নিউৰন তাৰ পিছত আজ্ঞাবাহী নিউৰন এনেকৈ এটা ক্ৰমত এইটো প্ৰতীপ ধনুৰ উপাদানসমূহ থাকে তাৰ পিছত বংশগতিৰ পিতৃ হৈছে এটো সকলোৱে জানে মেন্ডেল মস্তিষ্কৰ কোন অংশই ৰক্তচাপ নিয়ন্ত্ৰণ কৰে এটা আসলতে মেডুলা অবলাংগাটা বুলি কয় তো ইয়াতে মেডুলা অপচন থাকে যেহেতু এটাই আছে পন্স মেডুলা সেৰিবেলাম এই কাৰণে মই এইটো অপচন চুজ কৰিছো তাৰ পিছত আছে নিয়াৰ পয়েন্ট অফ হিউম্যান হেড অর্থাৎ চকুৰ নিকট বিন্দু কোনটো এটো যেহেতু আমি জানো 25 সেন্টিমিটার কিন্তু ইয়াতে চাওক 25 সেন্টিমিটার অপশন নাই 250 মিলিমিটার আছে যেহেতু 1 সেন্টিমিটাৰত 10 মিলিমিটার গতিকে 25 সেন্টিমিটাৰত 250 মিলিমিটার হ'ব অপশন ডি টো শুদ্ধ এটা বগা পোহৰ কাঁচৰ প্ৰিজমৰ ওপৰত পৰিলে কমকৈ বিস্তৃত হোৱা ৰংটো হ'ল ৰঙা Pb plus CuCl2 equal to PbCl2 plus Cu এটো কোন প্ৰকাৰৰ উদাহৰণ হ'ব এটো হ'ব অপহৰণ বিক্ৰিয়া যেটো লেডে কপাৰক আতৰাই লেড ক্লৰাইড উৎপন্ন কৰিছে তাৰ পিছত 26 নম্বৰ যে এছাৰশন আছে লুৰ ক্ষয়ভৱনক মামৰে ধৰা বুলি কোৱা হয় যুক্তি হ'ল লুৰ ক্ষয়ভৱন পানী আৰু বায়ুৰ উপস্থিতিত সংঘটিত হয় তো আসলতে এ আৰু দুইটা শুদ্ধ আৰু লুৰ ক্ষয়ভৱন এই পানী বা বায়ু এবিলাকৰ উপস্থিতিত তে সংঘটিত হয় আসলতে গতিকে এ আৰু বি এ আৰু দুইটা শুদ্ধ আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা দিয়ে এটো হ'ব শুদ্ধ অপচন এ তাৰ পিছত 27 নম্বৰ দাবী হ'ল মস্তিষ্কটো কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বুলি কোৱা হয় কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ ঐচ্ছিক কাৰ্য নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে তো এটো এ আৰু দুইটা শুদ্ধ কিন্তু আৰ এৰ শুদ্ধ ব্যাখ্যা নিদিয়ে তাৰ পিছত তৰাবোৰে তীৰ বিলাই থাকে কিন্তু গ্ৰহবোৰে নাথাকে গ্ৰহবোৰতকৈ তৰাবোৰ আকাৰত বহুত ডাঙৰ এটো আসলতে দুইটাই কি হ'ব শুদ্ধ হ'ব কিন্তু যেটো ৰিজন এটো এৰ শুদ্ধ ব্যাখ্যা নহয় তাৰ পিছত ধাতৱীয় ধৰ্মৰ অধক্ৰমত সজাব লাগে তো আমি জানো সোডিয়ামৰ ধাতৱীয়তাটো আটাইতকৈ বেছি হ'ব তাৰ পিছত ম্যাগনেসিয়াম তাৰ পিছত এলুমিনিয়াম তাৰ পিছত সিলিকন তাৰ পিছত ক্লৰাইড এই কাৰণে অপচন বি টো শুদ্ধ তাৰ পিছত কোনটো অশুদ্ধ জোৰ এটো মনত ৰাখিব ভুল কোনটো তো এটো শুদ্ধ অপচনটো হ'ব এ বিলাহী টাৰ্টাৰিক এসিড কাৰণ বিলাহীত আসলতে অক্সালিক এসিড থাকে তাৰ পিছত চাওক 31 নম্বৰ মিলাব লাগে এই প্ৰশ্নটো কিবা খেলিমেলি আছে এই কাৰণে মই একো অপচন দিয়া নাই প্ৰশ্নটোতে কিবা ভুল যেন লাগিছে তাৰ পিছত 32 নম্বৰ জিনিয় বিচ্যুতি দেখা যায় ক্ষুদ্ৰ জনসংখ্যাত অপচন বি তাৰ পিছত অবতল দাবনেখনৰ বাছ কেন্দ্ৰৰ মাজেৰে যোৱা আপতিত ৰশ্মিৰ আপতন কোণ হ'ব আসলতে 0 ডিগ্ৰী তাৰ পিছত আলুৰ চিপছ পেকেটিংত কোনটো গ্যাস ব্যৱহাৰ কৰা হয় এটো সকলোৱে জানে নাইট্ৰজেন তাৰ পিছত তাপগ্ৰাহী প্ৰক্ৰিয়া তলৰ কোনবোৰ হেতু উলাব লাগে তো ইয়াতে হ'ব অপচন ডি টো 2 আৰু 4 অৰ্থাৎ শুকান বৰফৰ ঊৰ্ধ্বপতন আৰু পানীৰ বাষ্পীভৱন য'ত মানে তাপ শোষণ হয় এটো কোৱা হয় তাপগ্ৰাহী তাৰ পিছত দাঁতত থকা ক্যালসিয়াম ফসফেটৰ প্ৰকৃতি ক্ষাৰকীয় বেসিক অপচন এ তাৰ পিছত এটা চাৰ্ট দি আছে যে হাওফাওৰ হৃদযন্ত্ৰ শৰীৰৰ নিম্নাংশ শৰীৰৰ উচ্চাংশ কেনেকৈ চালিত হয় তো মোৰ মতে অপচন ডি এটো শুদ্ধ দিছে তাৰ পিছত চাওক 38 নম্বৰ প্ৰশ্ন তলৰ কোনটো জীৱবৰ শক্তিৰ উৎস নহয় এটো হ'ল কয়লা তাৰ পিছত তলৰ কোনটো ৰূপত বেছিভাগ উদ্ভিদে নাইট্ৰজেন গ্ৰহণ কৰে নাইট্ৰাইট আৰু ইউৰিয়া হিচাপে গতিকে অপচন 2 আৰু 3 অৰ্থাৎ বি যেটো হেতু শুদ্ধ
তাৰপিছত এইটো কপাৰ অক্সাইড প্লাছ হাইড্ৰজেন কপাৰ প্লাছ হাইড্ৰজেন ইয়াতে প্ৰশ্নটো দিছে কোনকেইটা ইনকাৰেক্ট অৰ্থাৎ ভুল তো এইটো ভালকে চাই ল'ব তো ইনকাৰেক্ট হ'ব কপাৰ জাৰিত হৈছে এইটো ভুল কাৰণ কপাৰ অক্সাইড আচলতে বিজাৰিত হৈছে কপাৰ জাৰিত হৈছে বুলি ক'ব নোৱাৰোঁ পানী বিজাৰিত হৈছে এইটো ভুল গতিকে 3 আৰু 4 ভুল অৰ্থাৎ অপশ্যন এটো ভুল তাৰপিছত ওপৰৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ এইটো আইৰন অক্সাইড প্লাছ এলুমিনিয়াম অক্সাইড প্লাছ আইৰন তো এইটো এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ অপশ্যন সি তাৰপিছত অপৰম্পৰাগত শক্তিৰ উৎস কোনটো এইটো হ'ব সৌৰ শক্তি অপশ্যন ডি তাৰপিছত লেন্স এখনৰ ফকাছ দৈৰ্ঘ্য 1 মিটাৰ হ'লে ক্ষমতা হ'ব 1 ডায়োপ্টাৰ হ'ব কাৰণ আমি জানো পাৱাৰ ইকুৱেল টু 1/f এফৰ মান যদি 1 বহাও 1 ত 1 টাইম যাব এই কাৰণে 1 ডি হ'ব অৱতল দাপনে গঠন কৰা প্ৰতিবিম্ব এইটো আচলতে হত আৰু সংকুচিত হ'ব পাৰে হত আৰু বিবৰ্ধিত হ'ব পাৰে অহত আৰু বিবৰ্ধিত হ'ব পাৰে কিন্তু অহত আৰু সংকুচিত নহয় গতিকে অপশ্যন আচলতে তিনিটা শুদ্ধ গতিকে মই ভুলটো ইয়াতে চুজ কৰি থৈছোঁ যে অহত আৰু সংকুচিত ডাইমিনিষ্ট অসমীয়াত হ'ব লাগিছিল সংকুচিত কিন্তু বিবৰ্ধিত লিখি থৈছে অপশ্যন ডিটো দি থৈছোঁ আৰু তাৰপিছৰ প্ৰশ্নটো এ বি চি ডি আৰু ই মৌলৰ পাৰমাণৱিক সংখ্যা 9 11 17 12 আৰু 13 হ'লে কোনযোৰ মৌলক একেটা বৰ্গত ৰাখিব পাৰি তো আমি জানো বাহিৰৰ কক্ষত যদি ইলেক্ট্ৰনৰ সংখ্যা একে থাকে এইকেইটা একেটা বৰ্গত থাকিব 9 আৰু 17ক যদি চাই 9ক ইলেক্ট্ৰনীয় বিন্যাস লিখিলে 27 হ'ব আৰু 17ক 287 গতিকে এ আৰু চি একেটা বৰ্গত থাকিব অপশ্যন চি টো শুদ্ধ গতিকে যিখিনি আছিলে এমচিকিউ মই ইয়াত দেখুৱাই দিছোঁ যদি ইয়াতে কিবা ভুল হয় তেতিয়া কমেণ্ট বক্সত জনাব আৰু বাকি প্ৰশ্নখিনিও দি দিছোঁ আপোনালোকে ভালকে চাই ল'ব আৰু আশা কৰোঁ এনেকুৱা প্ৰশ্নবিলাক প্ৰেক্টিছ কৰিলে ছাত্ৰ ছাত্ৰীসকলৰ হয়তো বহুত কামত আহিব আৰু বহুত কিবা কিবি শিকিব পাৰিব আগন্তুক HSLC পৰীক্ষাৰ কাৰণে গতিকে এনেকুৱা ভিডিঅ' আগলৈ আৰু পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব থেংক ইউ